ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল পাপুগ্ৰাম গাইজ। আপোনালোকে গম পাইছে যে ৰাস চলি আছে। চ' মই আপোনালোকক ৰাসৰ ভ্লগ এটা দেখুৱাবলৈ ওলাইছোঁ। ক'ত ক'ত যাওঁ গোটেইখিনি শ্বেয়াৰ কৰিম। মই আপোনালোকক ফাৰ্ষ্ট দেখুৱাম আমাৰ গাঁৱতে চলি থকা ৰামদিয়া ফুটুলিখোলা ৰাস মহোৎসৱ। চ' আপোনালোকে চাই লওক আৰু কেনেকুৱা পায় কমেণ্টত জনাব। তো গাইছ, আমাৰ ৰাস মহোৎসৱত সূৰ্য থিয়েটাৰ মাতিছে আৰু প্ৰতিমা চাব যোৱা গেটটোৰ ভিতৰেৰে সোমাই যাওঁ প্ৰতিমা চাবলৈ। আৰু আমাৰ শ্ৰদ্ধাৰ বশিষ্ঠদেৱ শৰ্মাদেৱ, নিপন গোস্বামীদেৱ আৰু নীলপৱন বৰুৱাদেৱ তেখেতসকলক শ্ৰদ্ধাঞ্জলি জনাইছে। এতিয়া ভিতৰলৈকে গৈ আপোনালোকক ধুনীয়াকৈ প্ৰতিমাবোৰ দেখাই আছোঁ, চাই যাওক। এবাৰ আহিছোঁ থিয়েটাৰ সূৰ্য চাবলৈ। আমাৰ কালি টিকট আছিল 2টা আৰু আজি ফাৰ্ষ্ট ডে হয়। চ' মানুহ নোসোমোৱাৰ আগত এবাৰ পৰিৱেশটো দেখাই দিছোঁ থিয়েটাৰৰ। এনেকৈ থিয়েটাৰ আৰম্ভ হৈ গ'ল। গতিকে আমাৰ অসমীয়া জাতিটোক উন্নত কৰিবলৈ ওপৰলৈ লৈ যাবলৈ হ'লে ৰাইজৰ সহযোগিতা লাগিব। তাৰপিছত এদিন নৃত্য প্ৰতিযোগিতা হৈছিল, আধুনিক নৃত্য প্ৰতিযোগিতা অসমীয়া গীতৰ আধাৰত। তাৰপিছত আপোনালোকক দেখুৱাম মোৰ ঘৰৰ পৰা 6-7 কিলোমিটাৰমান হ'ব চেঁচাৰ ৰাস মহোৎসৱ। চ' আপোনালোকক দেখুৱাওঁ, ভিডিঅ'টো চাই জনাব কেনেকুৱা পায়। এইবাৰ চাওক চেঁচাৰ ৰাস মহোৎসৱ। এনেকৈয়ে মই আৰু মৃদুল আহিলোঁ স্কুটি লৈ চেঁচাৰ ৰাস মহোৎসৱ চাবলৈ। আৰু আমি ইয়াৰ হাজোৰ চক পালোঁ, চাওক। ফাইনেলি আহি পালোঁ চেঁচাৰ ৰাস মহোৎসৱ। এতিয়া আপোনালোকক ধুনীয়াকৈ দেখুৱাম, চাই থাকক।
তাৰপিছত নেক্সট ডে মই আহিছোঁ এমুঠি ধাবাত হাজোৰ কিবা খাম বুলি অৰ্থাৎ আৰু চিল কৰিম বুলি। ধুনীয়া এটা পৰিৱেশ হয়, পুৱামক্কা গেটৰ কাষতে আছে। আপোনালোকক মই আমাৰ ৰামদিয়াৰ ৰাসৰ ৰাস দেখুৱালোঁ, মোৰ গাঁৱৰ, আৰু লগতে আপোনালোকক যোৱাকালি চেঁচাৰ ৰাস দেখুৱালোঁ। শুৱালকুছি যোৱা কথা আছে অহাকালি, কি হয় চাওঁ, যদি যাওঁ আপোনালোকক নিশ্চয় দেখুৱাম, ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু মই ৰাসৰ মাজতে হাজো আহিছিলোঁ মোৰ স্কুটিখন লৈ। আৰু এটা কথা কৈ দিওঁ, মোৰ যে এইবোৰ দাগ দেখিছে ইয়াতে মোৰ এটা সৰু এক্সিডেণ্ট হ'ল, বেছি ডাঙৰ হোৱা নাই, ভাঙা চিঙা নহ'ল, ভগৱানৰ কৃপাত যে এনেকুৱা আৰু নহওক কেতিয়াও। চ' তাৰ বাবে মোৰ অলপ মানে দাগ আছে আৰু যাব লাহে লাহে, চিকিৎসা হৈ গ'ল। আৰু মই তাৰ মাজতে হাজো আহিছোঁ গাড়ীত তেল ভৰাব আৰু অলপ কিবা নিব লগা আছে। আৰু মই হাজোত যিমান কেইখন ধাবা আছে গোটেইকেইখনতে গৈছোঁ, এখনতে আহি পোৱা নাছিলোঁ, সেইখন হ'ল এমুঠি ধাবা, পুৱামক্কা গেটৰ কাষতে আছে। মই এবাৰ দেখুৱাই দিছোঁ, চাওক। চ' এইখন ধাবাত মই আহিম বুলি ভাবি আছিলোঁ, কিন্তু অহা হোৱা নাই। ভাবিলোঁ তেল ডিপুটোৰ ওচৰতে হয়, তেল ডিপু মানে হাজো তেল ডিপু এটাৰ ওচৰতে এমুঠি ধাবাখন। ভাবিলোঁ ইয়াত কিবা এটা খাই যাওঁ, আৰু ভাল লাগিছে আহি, পৰিৱেশটো বহুত ধুনীয়া। ফাৰ্ষ্ট টাইমৰ কাৰণে সোমাইছোঁ, আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক। ভাল লাগিছে, ইয়াত ঝুলনাও আছে ধুনীয়া। আপোনালোকে যেতিয়া আহে তেতিয়া ইয়াত বহি ধুনীয়াকৈ চিল কৰি থাকিব পাৰে। এইখন ঝুলনা মই দুলি আছোঁ এতিয়া, আৰু চাওক পূৰা নেচাৰেল হয়, আৰু লগতে লাইটিঙৰ ব্যৱস্থাটো বহুত ধুনীয়া, মানে ভাল লাগিছে। আৰু আপোনালোকে নিশ্চয় জানেই কিছুমানে যে কি ঘৰৰ ওচৰত যদি এখন ভাল প্লেচ থাকে তেনেহ'লে সেইখনত যোৱা নাযায়, ঘৰৰ পৰা দূৰত কিছুমান ভাল প্লেচ থাকিলে সেইবোৰত যোৱা যায়। মানে এনেকুৱা হয় যে কি ঘৰৰ ওচৰতে আছে, কেতিয়াবালৈ নিশ্চয়তো যামেই, দূৰবোৰত সেনেকৈ যোৱা নহয়, সেইকাৰণে দূৰবোৰত যোৱা যায়। কিন্তু ঘৰৰ ওচৰবোৰ দেৰিকৈ মানে উপভোগ কৰা যায়। কিন্তু চাব গ'লে ঘৰৰ ওচৰৰ বহুত ঠাই আছে এনেকুৱা যিবোৰ আন দূৰৰ ঠাইতকৈ ধুনীয়া হয়। এই যে এক্সাম্পল দিছোঁ মই, যেনেকৈ পুৱামক্কাত মই যেতিয়া ফাৰ্ষ্ট ইয়েৰত আছোঁ তেতিয়া মই ফাৰ্ষ্ট টাইম আহি পাইছোঁ, তাৰ আগত মই আহি পোৱা নাই। কিন্তু বেলেগ কিছুমান ঠাইতকৈ পুৱামক্কাখন চাব লগা, মানে আপোনালোকে নিশ্চয় জানে পুৱামক্কা যদি আহিছে, বা ভিডিঅ'ছ আছে, মোৰ ব্লগ আছে, মই ডিছক্ৰিপশ্যনত দি দিম। পুৱামক্কা যোনটো প্লেচ আছে বহুত ধুনীয়া হয়, পাহাৰীয়া, লগতে এমুঠি ধাবাখনো বহুত ধুনীয়া হয়। চ' মোৰ হাজোৰ ভিতৰত যিমান ধাবা আছে ভাল, এইখনে আহিব লগা মোৰ লাষ্ট আছিল। এতিয়া মই ধুনীয়াকৈ এই ৰেষ্টুৰেণ্টৰ ভিতৰত গৈ কিবা এটা খাম, তাৰপিছত আকৌ মই ঘৰ যাম, যিহেতু ৰাস চলি আছে, ৰামদিয়া ৰাস 16 তাৰিখলৈকে চলিব, নৱেম্বৰৰ। এয়াই হ'ল এমুঠি ধাবাৰ ভিতৰ ভাগ, ধুনীয়া এটা পৰিৱেশ। আৰু এইখন মেনু এমুঠি ধাবাৰ, আপোনালোকে ইয়াত চাই ধুনীয়াকৈ অৰ্ডাৰ দিব পাৰে। আৰু মই মোৰ ফেভৰেট, দামটোও কম হৈ যায় আৰু বেছি ৰেটৰ খাব নোৱাৰোঁ, চাওমিনে অৰ্ডাৰ দিলোঁ, যেনেকৈ খাংচি ধাবাত খাইছিলোঁ। ত' গাইজ, চাওমিনে খাব মন আছিল, এমুঠি ধাবাত। চ' আৰু বেলেগত নাযাওঁ, এতিয়া ডাইৰেক্ট ঘৰ যাম। ঘৰ যোৱাৰ আগে গাড়ীত তেল ভৰাব লগা আছে, ইয়াতে এটা তেল ডিপু আছে, তেল ডিপুটোত তেল ভৰাই ডাইৰেক্ট ঘৰলৈকে যাম। আৰু যদি ৰাসত যোৱা হয়, শুৱালকুছি হওক, নলবাৰী হওক, হাউলি হওক, আপোনালোকক নিশ্চয় দেখুৱাম।